নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞানপুৰলৈ স্বাগতম জনাইছোঁ বন্ধু-বান্ধৱীসকল আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টিত নতুনকৈ এটা ভাল খবৰ লৈ আনিছোঁ যিটো ভাল খবৰ আছে আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা হয় বন্ধু-বান্ধৱীসকল অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে যিখিনি পদ আপোনালোকৰ আছে ডিএমএৰ ফালৰ পৰা অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন পদত কিছু এপ্লাই হৈছে আৰু এই পদখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনালোকে কোনো ধৰণৰ এপ্লাই ফিজ দিব নালাগে মাত্ৰ আপোনালোকৰ বয়স 18 বছৰ হলে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে যিসকল বন্ধু-বান্ধৱীৰ বয়স 18 বছৰ প্লাস হৈ আছে তেওঁলোকে এই স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুকলি হোৱা ডিএমএ পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকৰ এই পোষ্টখিনি নৱেম্বৰ ডিসেম্বৰ মাহতে শেষ হ'ব গতিকে নৱেম্বৰ ডিসেম্বৰ মাহ নোযোৱাৰ আগতে আপোনালোকে ইয়াত মুকলি হোৱা পদখিনিৰ কাৰণে কিমান কি শিক্ষাগত অৰ্হতা লাগিব আৰু কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব সকলোখিনি আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই পিনে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব গতিকে বন্ধু-বান্ধৱীসকল ভিডিঅ' যদি আজি প্ৰথমবাৰ চাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব লগতে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বুলি আমি আশা কৰিছোঁ গতিকে বন্ধু-বান্ধৱীসকল ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো সো বন্ধু-বান্ধৱীসকল ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ ডিএমএৰ ফালৰ পৰা যিখন এডভাৰটাইজমেণ্ট মুকলি হৈছে ইয়াতে আপোনালোকক উল্লেখ কৰিছে যে অহা 29 নৱেম্বৰ তাৰিখৰ পৰা 9 ডিসেম্বৰ তাৰিখলৈকে আপোনালোকৰ যেটো অনলাইন এপ্লিকেশন হ'ব হেতু আপোনালোকৰ মুকলি কৰিব ইয়াতে আপোনালোকৰ ওয়েবসাইট থাকিব www.dme.assam.gov.in ইয়াতে গৈ আপোনালোকে আবেদন কৰিব লাগিব টোটাল আপোনালোকৰ বাবে 1017টা পোষ্ট মুকলি হৈছে আৰু কেনে ধৰণৰ পোষ্ট মুকলি হৈছে আৰু কেনে ধৰণৰ আপোনালোকৰ কোৱালিফিকেশন লাগিব লগতে দৰমহা কিমান থাকিব সকলোখিনি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব সো গতিকে বন্ধু-বান্ধৱীসকল ডিএমএ ফালৰ পৰা মুকলি হোৱা এই 1017টা পোষ্টৰ কাৰণে আপোনালোকে নৱেম্বৰ 29 তাৰিখৰ পৰা ডিসেম্বৰ 9 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ টোটাল আপোনালোকৰ পোষ্ট কৈছো 1017টা ইয়াতে যিখিনি পোষ্ট আছে এই পোষ্টখিনি আমাৰ গ্ৰেড 3 টেকনিক্যাল পোষ্ট হয় ইয়াতে আপোনালোকৰ পোষ্ট বিলাক আছে এনেস্থেটিক টেকনিচিয়ান আৰ্টিষ্ট এসিস্টেন্ট ফিজিঅথেৰাপিষ্ট এনেদৰে আপোনালোকৰ পোষ্ট বিলাক আছে ইয়াতে আপোনালোকৰ কোৱালিফিকেশনটো 12 পাস সায়েন্স উইথ ডিপ্লোমা লাগিব এনেস্থেচিয়া টেকনিচিয়ানৰ কাৰণে আৰু ইয়াতে আপোনালোকৰ দৰমহা থাকিব 14000 টকাৰ পৰা 17000 টকা আৰু গেট পে থাকিব 6200 এনেদৰে আপোনালোকৰ দৰমহা বিলাক প্ৰতিটো ডিপাৰ্টমেণ্টৰে একে ধৰণৰ আছে গতিকে আপোনালোকে আৰু যদি চাবলৈ যায় তেন্তে আপোনালোকে দেখা পাব এটা যি সকলোৱে বিচাৰি থাকে যে ষ্টাফ নাৰ্স বা ওটি টেকনিচিয়ান আপোনালোকে এনেকৈ চাব পাৰে আপোনালোকৰ 12 পাস লাগিব লগতে ডিপ্লোমা বিচাৰিছে বেছিভাগ এটা ডিপ্লোমা লাগিব ষ্টাফ নাৰ্সত আপোনালোকৰ বিএসসি নাৰ্সিং কৰা হ'ব লাগিব ছোৱালী বিলাকৰ কাৰণে আছে জিএনএম কোৰ্স এইবিলাক লাগিব আপোনালোকৰ ষ্টাফ নাৰ্সৰ আপোনালোকৰ ক্ৰিটিকেল কেৰিয়াৰ পোষ্ট মুকলি হৈছে এই প্ৰত্যেকবিলাক পোষ্টৰ কাৰণে আপোনালোকৰ দৰমহা ৰাখিছে 14000 টকাৰ পৰা 17000 টকা আৰু গেট পেটোত কিছু বিলাকত বেছি আছে ধৰক যেনেকৈ 6800 আছে 6200 আছে 5600 7400 এনেদৰে আপোনালোকৰ গেট পে বিলাক প্ৰতিটো ডিপাৰ্টমেণ্ট ওয়াইজ আপোনালোকৰ আছে গতিকে আপোনালোকে এই যিখন এডভাৰটাইজমেণ্ট আছে এডভাৰটাইজমেণ্ট আপোনালোকে যদি লব বিচাৰে তেন্তে আপোনালোকে আমাৰ যেটো হোৱাটসএপ গ্ৰুপ আছে আপোনালোকে হোৱাটসএপ গ্ৰুপটো বা আমাৰ হোৱাটসএপ চেনেলৰ লিংক দিছো আপোনালোকে চেনেলটো জয়েন কৰি ললে আপোনালোকে এই এডভাৰটাইজমেণ্টটো পাই যাব আৰু ইয়াতে কোনটো পোষ্টৰ কাৰণে কিমান কি দৰমহা আছে কোনটো পোষ্টৰ কাৰণে কিমান কি আপোনালোকৰ শিক্ষাগত অৰ্হতা আছে আপোনালোকে তাত ভালদৰে চাই ললে অতি সোনকালে বুজিব কাৰণ ইয়াত যদি আমি কৈ থাকোঁ বহুতো ভিডিওটো বহুত দীঘল হৈ যাব কিন্তু এটাই আপোনালোকৰ পোষ্ট আছে 12 পাস এটো আপোনালোকৰ 48 নং যেটো আমাৰ সেল নম্বৰ আছে 48ত আছে এটা পোষ্ট টেকনিক্যাল এসিস্টেন্ট বা অ্যাটেন্ডেন্ট এই পোষ্টৰ কাৰণে অনলি আপোনালোকে 12 পাস হলে আপোনালোকে আবেদন কৰিব পাৰিব যেটো আমাৰ 48 নম্বৰ যেটো সেল নম্বৰ পোষ্ট আছে এটোত আপোনালোকৰ 12 পাস হলে আপোনালোকে আবেদন কৰিব পাৰিব তাৰ পিছতে আপোনালোকৰ এইখন এডভাৰটাইজমেণ্টতে আপোনালোকৰ ক্যাটাগৰী ওয়াইজ আপোনালোকৰ পোষ্ট বিলাক উল্লেখ কৰা আছে আপোনালোকে ক্যাটাগৰী ওয়াইজ পোষ্ট বিলাক চাব কোনটো ক্যাটাগৰীৰ কাৰণে কিমান আছে তাৰ পিছতে আপোনালোকৰ বয়সৰ যেটো সময়সীমা হেতু আপোনালোকৰ দিয়া আছে ইয়াতে আনৰিজাৰ্ভ ক্যাটাগৰী হ'ব তেওঁলোকৰ বয়সটো মিনিমাম 18 বছৰ মেক্সিমাম 40 বছৰ বিচাৰিছে ইয়াতে ওবিসি এমওবিসি কাৰণে মিনিমাম 18 বছৰ আৰু মেক্সিমাম টু 43 বছৰ বিচাৰিছে এসসি এসটি কাৰণে 18 বছৰ মিনিমাম আৰু মেক্সিমাম 45 বছৰ পিডব্লিউ কেন্দ্ৰৰ কাৰণে মিনিমাম 18 বছৰ মেক্সিমাম 50 বছৰ এনেদৰে আপোনালোকৰ ইয়াতে বয়সৰ সময়সীমাটো বিচাৰিছে তাৰ পিছতে আপোনালোকে আবেদন কৰিবৰ কাৰণে ইয়াতে যদি আপোনালোকে এপ্লিকেশন ফিজ যদি দিব বিচাৰে তেনে আপোনালোকে ইয়াতে কোনো ধৰণৰ এবাৰ এপ্লিকেশন ফিজ লোৱা নাই অৰ্থাৎ নো ফিজ ইজ ৰিকোয়াৰ্ড টু বি পেড আপোনালোকে কোনো ধৰণৰ ইয়াতে এপ্লিকেশন ফিজ দিব নালাগে তাৰ পিছতে ইয়াৰ যেটো সিলেকশন প্ৰসেস হে সিলেকশন প্ৰসেসটো আপোনালোকৰ অফিচিয়েল ওয়েবসাইট www.dme.assam.gov.in আপোনালোকৰ উল্লেখ কৰা আছে বেসিক্যালি আপোনালোকৰ ইয়াতে কি হ'ব এটা ৰিটেন টেষ্ট হ'ব তাৰ পিছত এটা ভাইভা হ'ব তাৰ পিছত আপোনালোকৰ ইয়াতে পোষ্টিং আপোনালোকৰ হ'ব
তাৰপিছতে যদি আপোনালোকে এই PDF বা আপোনালোকে যদি এই এডভাৰটাইজমেণ্ট চাব বিচাৰে তেনে আপোনালোকে আমাক কৈছে যে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত যাব তাতে আপোনালোকে আমাৰ হোৱাটছএপ চেনেলটো পাব বা আপোনালোকে টেলিগ্ৰাম চেনেলৰ লিংক পাব আপোনালোকে জইন হৈ পিনে আপোনালোকে এই PDFটো ডাউনলোড কৰি পিনে ভালদৰে চাই ল'ব কোনটো পোষ্টৰ কাৰণে কিমান কোৱালিফিকেশ্যন বিচাৰিছে কোনটো পোষ্টত কিমান কেটেগৰী ৱাইজ আপোনালোকৰ পোষ্ট আছে সকলোবিলাক চাই ল'লে মানে আপোনালোকে গম পাব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে এটা আমি সৰু সুৰা জাষ্ট ইনফৰমেশ্যন লৈ আনিলোঁ গতিকে যিসকলে আবেদন কৰিম ভাবিছে তেওঁলোকে অহা নৱেম্বৰ 29 তাৰিখৰ পৰা ডিচেম্বৰ 9 তাৰিখৰ ভিতৰত আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব হয়তো লাষ্ট ডেট কেতিয়াবা এক্সটেণ্ড কৰিব পাৰে নকৰিব পাৰে গতিকে আপোনালোকে সময়সীমা থাকোঁতে আপোনালোকে নিজৰ পোষ্টটোৰ কাৰণে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইটো তথ্য দিব ট্ৰাই কৰিলোঁ গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব তাৰপৰা যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে এনেধৰণৰ চৰকাৰী খা খবৰবিলাক পাই থাকিবৰ কাৰণে আপোনালোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আমি আশা কৰিছোঁ গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম